নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই গীতাশ্ৰী গোস্বামী। কাৰ্বি আংলঙত লক্ষ্মী পূজাৰ নিশাই সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ পত্নী আৰু কন্যাক ঘপিয়াই হত্যা কৰিলে সুৰাসক্তই। জনাইছো সবিশেষ। কাৰ্বি আংলঙত লক্ষ্মী পূজাৰ নিশা লোমহৰ্ষক হত্যাকাণ্ড। কাৰ্বি আংলঙত লক্ষ্মী পূজাৰ নিশাই সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। সুৰাসক্ত বিপুল কন্ধে ঘপিয়াই হত্যা কৰিলে পত্নী আৰু কন্যাক। কাৰ্বি আংলঙত নিশা এক লোমহৰ্ষক হত্যাকাণ্ড আৰু মদ্যপান কৰি প্ৰথমে পত্নী আৰু 2 বছৰীয়া কন্যাক মাৰধৰ কৰে বিপুল কন্ধে আৰু তাৰ পাছতে ঘপিয়াই হত্যা পত্নী আৰু 2 বছৰীয়া কন্যাক। জনাইছো মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি আংলঙত লক্ষ্মী পূজাৰ নিশাই সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। সুৰাসক্ত বিপুল কন্ধ নামৰ এগৰাকী ব্যক্তিয়ে ঘপিয়াই হত্যা কৰিলে নিজ পত্নী আৰু 2 বছৰীয়া কন্যাক। মদ্যপান কৰি প্ৰথমে পত্নী আৰু 2 বছৰীয়া কন্যাক মাৰধৰ আৰু তাৰ পাছতে ঘপিয়াই হত্যা সুৰাসক্তৰ। খুৰাই যে মানৱক দানৱত পৰিণত কৰিব পাৰে তাৰেই উদাহৰণ কাৰ্বি আংলঙৰ এই লোমহৰ্ষক হত্যাকাণ্ড। কাৰ্বি আংলং জিলাৰ ধনশিৰি থানাৰ অন্তৰ্গত ৰঙাপাহাৰ হাইডিং বুক্তাজান গাঁৱত সুৰাৰ ৰাগীত মতলীয়া হৈ বিপুল কন্ধ নামৰ এজন লোকে নিজ পত্নী তাৰা খেৰুৱাৰ কন্ধ আৰু 2 বছৰীয়া কন্যা লিচিকা কন্ধক 9 অক্টোবৰৰ নিশা প্ৰায় 11:30 বজাত দাৰে ঘপিয়াই হত্যা কৰে। আৰু ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি প্ৰতিদিনে নিশা মদ্যপান কৰি বিপুল কন্ধে নিজ পত্নী আৰু কন্যাক মাৰধৰ কৰে। যোৱা নিশাও ঘৰৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি পত্নী আৰু কন্যাক হত্যা কৰে বিপুল কন্ধে। আৰু দৰ্জা বন্ধ থকাৰ বাবেই চুবুৰীয়াৰ কাজিয়া মীমাংসা কৰিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত অসফল হয় ওচৰ চুবুৰীয়া। যোৱা নিশা এই ঘটনা সংঘটিত হোৱাৰ পাছতে গাঁওবুঢ়াই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দৰ্জা ভাঙি মৃতদেহ উদ্ধাৰ কৰে আৰু বিপুল কন্ধক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে আজি ডিফু মেডিকেলত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত ভাষ্য আছে, ভাষ্য আগবঢ়াইছো। কালি মানে হঠাৎ ৰাতি প্ৰায় 11টা বজাত গাঁৱৰ কিছুমান ল'ৰাই মোক আহি ডাক দিলে আৰু মাত দিওঁতে মই আহি চালোঁ। তেতিয়া ঘৰৰ ভিতৰত মানে মাৰধৰ কৰি আছে আৰু ঘৰ বন্ধ আছিলে। হয় নেকি? হয়, তাৰপিছত আমাৰ কিছুমান গাঁৱৰ ল'ৰাই যেন তেন দৰ্জা চৰ্জা ভাঙি পেলাই সোমাই চালে। তেতিয়া নিজৰ ছোৱালীক আৰু নিজৰ ঘৈণীয়েকক কোবাই মানে তাত ঘৰত থোৱা আছিলে। তাৰপিছত মই আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি তাৰপিছত ল'ৰাজনে যোনে ঘৰত এনেকুৱা কৰিছিলে তাক এৰেষ্ট কৰি লৈ যোৱা হ'ল। আচ্ছা, তাৰপিছত আমি সোমাই চালোঁ, তেতিয়া 2জনো মৃত্যু হৈ আছিলে আৰু কিন্তু মাৰাজনৰ নামটো কি আছে? তেওঁ বিপুল কন্ধ। বিপুল কন্ধ, হয়। বয়সটো কিমান হ'ব এনে? প্ৰায় 30 বছৰমান বয়স বেছি নহয়। আগত এনে কাজিয়া হৈছিলে নেকি? তেনেকুৱা এনে ঘৰে সৰু মৰু এনেকুৱা হৈ থাকে, কিন্তু তেনেকুৱা আমাৰ গাঁৱত আগতো কেতিয়াও হোৱা নাই। এই প্ৰথমবাৰ আমাৰ গাঁৱত তেনেকুৱা হৈছে আৰু হয়। আৰু মানে ওচৰ চুবুৰীয়া একো গম পোৱা নাই? ওচৰ চুবুৰীয়া মানে হাল্লা চিল্লা যেতিয়া হৈছে ঘৰত, তেতিয়া গাঁৱৰ কিছুমান ল'ৰাই ওলাই আহি চাওঁতে তেনেকুৱা আৰু ঘটনা অলৰেডি হৈ গৈছিলে আৰু তেতিয়া আহি চালে তেতিয়ালৈকে মানে কোবাই দিছিলে আৰু। মহিলাজনৰ নামটো কি? মহিলাজনৰ নামটো তাৰাৱতী। কি লিখে তাৰাৱতী? তাৰাৱতী খেৰৱাৰ। এইখন ইনচিডেণ্ট হোৱাৰ গাঁওটোৰ নামটো কি? ৰঙাপাহাৰ চাইডিং বুগদাজান গাঁও। ৰাতি 11:30 বজাত আমাৰ গাঁওবুঢ়াই মোলৈ ফোন কৰিলে যে আমাৰ ইয়াত এটা মানে মাৰ্ডাৰ হৈছে বুলি। তাৰপিছত সেই মৰ্মে আমি আহি পালোঁহি। আহি পাই আমি দেখা পালোঁ যে হয়, ইয়াত গিৰিয়েকে নিজৰ ঘৈণীয়েক আৰু নিজৰ 2 বছৰীয়া কণমানি কন্যা সন্তানক দাহেৰে ঘপিয়াই হত্যা কৰা আমি দেখা পোৱা গৈছে। আৰু তেখেতক আমি সেই মৰ্মে তেখেতক অলপ মেন হেণ্ডেল হৈছিলে। আমি লগে লগে তেখেতক ডিফু মেডিকেল কলেজলৈ ৰেফাৰ কৰিলোঁ আৰু বাকী ৰাতি ইয়াতে আমি থকা হৈছে। এতিয়া মানে আমি পষ্টমৰ্টেম কৰিম। পষ্টমৰ্টেমৰ কাৰণে মেজিষ্ট্ৰেটক খবৰ দিয়া হৈছে। বাকী ফৰ্মেলিটিখিনি এজ পাৰ প্ৰচিডিউৰ আমি কৰিম।